এটা দৃশ্য দেখুৱাম এজন মুখা পিন্ধা ভদ্ৰলোকক আপোনালোকক দেখুৱাম কিয়নো আপোনালোকে বহু চোৰ দেখিছে কিন্তু অসম চৰকাৰৰ নগৰ পৰিকল্পনা বিভাগৰ এজন উপ সঞ্চালক ডেপুটি ডাইৰেক্টৰে কিদৰে চুৰ কৰিব পাৰে এটা সাধাৰণ মোবাইল সেই দৃশ্য সিসিটিভিত বন্দী হৈছে এই ভিজুৱেলছ আমি দেখুৱাইছো মহানগৰী এখন বিপণীত প্ৰৱেশ কৰিছে অসম চৰকাৰৰ এটা বিয়াগুম বিভাগৰ ডেপুটি ডাইৰেক্টৰ তেখেতৰ নাম আলী আশ্ৰফ অসম চৰকাৰ নগৰ পৰিকল্পনা বিভাগৰ ডেপুটি ডাইৰেক্টৰ লখিমপুৰত তেওঁ কৰ্মৰত আছিল এখন বিশেষ বিপণীত তেওঁ প্ৰৱেশ কৰিছে বিপণীখনৰ সত্তাধিকাৰী এটা দামী মোবাইল সন্মুখত থৈ দিছে এইজনে ব্যক্তি এইজনে উপ সঞ্চালক এজন ডেপুটি ডাইৰেক্টৰ সেই মোবাইলটো তেওঁ কিদৰে তেওঁ মোবাইলটো হাতেৰে লৈ তেওঁ পকেটত ভৰাই ওলাই যায় চাই থাকক এয়া মোবাইলটো তেওঁ লৈছে পকেটত ভৰাইছে কিছু সময় ইফালে সিফালে চাইছে আৰু তাৰ পিছত তেওঁ দোকানখনৰ পৰা ওলাই গৈছে গুৱাহাটী মহানগৰী দৃশ্য গুৱাহাটী মহানগৰী এখন বিপণীত প্ৰৱেশ কৰিছে এইজন উপ সঞ্চালক নগৰ পৰিকল্পনা বিভাগৰ উপ সঞ্চালক তেখেতৰ নাম আলী আশ্ৰফ এজন ভব্যগব্য লোক এজন মুখা পিন্ধা ভদ্ৰ লোক কিন্তু কিদৰে এটা মোবাইল চুৰ কৰি তেওঁ ওলাই গৈছে আৰু এইজন উপ সঞ্চালকৰ বিৰুদ্ধে এখন থানাত এজাহাৰ তৰিছে ভুক্তভোগী দোকানীজনে আৰু সবিশেষ তথ্যলৈ কুলেন্দ্ৰ শইকীয়া লাইভত আছে মই পুনৰ সেই দৃশ্য যদি দেখুৱাই লওঁ মই তেওঁক আন এটা দৃশ্য দেখুৱাম তেওঁ আলী আশ্ৰফ তেওঁ নগৰ পৰিকল্পনা বিভাগৰ ডেপুটি ডাইৰেক্টৰ লখিমপুৰত কৰ্মৰত আছিল আমি জানিব পৰা মতে কিছুদিন পূৰ্বে তেওঁ বদলি হৈ আহিছে এইজন আলী আশ্ৰফ তেখেতৰ ঘৰলৈ আৰক্ষীৰ সহযোগত সেই ভুক্তভোগী ব্যৱসায়ীজন গৈছিল ইতিয়া নাই মুটা পুলিশ মাতি দিম ইতিয়া নাই মুটা পুলিশ মাতি দিম ইতিয়া নাই মুটা 11 বজাত মই আপোনাৰ ঘৰতে হাউস নাম্বাৰ 7 নম্বৰ ঘৰতে দেখা দিম হা ঠিক আছে 11 বজাত দিম পুলিশ হাউস নাম্বাৰটো অৱস্থান ঘৰ নহয় মোবাইল ইতিয়া লাগিব ইতিয়া নাই মুটা আপুনি উলাক ইতিয়া নাই তো ইতিয়া মুটা আৰে না বেকাক দিছে মোবাইল নাই খোসা কথা কৈছো মই পুলিশ মাতি দিম ইতিয়া নাই ৰাতিপুৱা দিম মাতি জুবান দিলু ন ৰাতিপুৱা পুলিশ মাতিম নেকি হেতু কথা মই কলো ৰাতিপুৱা নালাগে ৰাতিপুৱা নালাগে অ ৰাতিপুৱা নালাগে ৰাতিপুৱা और नहीं मोबाइल लगी बोल दिया राती पान दिन मोबाइल टा किता দিব हां नहीं किता मोबाइल मैं राती पान हां राती पान 11 मोबाइल तो आपने आज 11 बजन दिन 11 इতিয়া নাই মুটা পুলিশ মাতি দিম ইতিয়া নাই মুটা মই পুনৰ কৈছো ডেপুটি ডাইৰেক্টৰ নগৰ পৰিকল্পনা বিভাগৰ এখন মোবাইলৰ এখন বিপণীৰ পৰা তেওঁ এটা মোবাইল চুৰি কৰি অনাৰ দৃশ্য সিসিটিভিত বন্দী হৈছিল আৰক্ষীৰ সহযোগত দোকানীজন তেখেতৰ ঘৰত উপস্থিত হৈছিল আৰু তেওঁ মোবাইলটো সেই মুহূৰ্তত উলিয়াই দিবলৈ তেওঁ অস্বীকাৰ কৰিছে কিন্তু মোবাইলটো থকাৰ কথা তেওঁ স্বীকাৰো কৰিছে এইদৰে চুৰি কৰিছে ক'ত এই ঘটনা সংঘটিত হৈছিল কোন থানাত গোচৰ তৰিছে তেওঁ ঘৰ ক'ত সবিশেষ তথ্যলৈ আমাৰ সাংবাদিক কুলেন্দ্ৰ শইকীয়া লাইভত আছে মই কুলেন্দ্ৰ আপোনাক স্বাগতম জনাইছো কুলেন্দ্ৰ শইকীয়া এজন ডেপুটি ডাইৰেক্টৰে এটা মোবাইল চুৰ কৰাৰ দৃশ্য সিসিটিভিত বন্দী হৈছে যথেষ্ট হাস্যকৰ কথা আশ্চৰ্যকৰ কথা এজন ডেপুটি ডাইৰেক্টৰ এজন শীৰ্ষ পদবীত থকা এটা বিভাগৰ এজন বিষয়া এইদৰে চোৰৰ ৰূপত সেই দৃশ্য সিসিটিভিত বন্দী হৈছে ক'ত এই ঘটনা সংঘটিত হৈছে ক'ত সেইখন বিপণী আছিলে কোন থানাত গোচৰ দিছে আৰু তেওঁক বৰ্তমান আটক কৰিছে নেকি আৰক্ষীয়ে কুলেন্দ্ৰ অহনিপ আপুনি কোৱাৰ দৰে নৰ্থ লখিমপুৰৰ পৰা তেখেত বদলি হৈ আহিছিল গুৱাহাটীলৈ আৰু যেহেতু দুৰ্গা পূজাৰ বতৰ দুৰ্গা পূজাৰ বাবে এখন বিপণীত তেখেতে কাপোৰৰ বিপণীত বাঘৰবৰী তিনিআলিত থকা ইয়াছ জোছ নামৰ এখন কাপোৰৰ বিপণীত তেখেতে কাপোৰ ক্ৰয় কৰিবলৈ গৈছিল এয়া কালিৰ ঘটনা আৰু তাত তেখেতে যেতিয়া কাপোৰ কিনিবলৈ গৈছিল এটা মোবাইল ইতিমধ্যে আমি নিউজ লাইভৰ দৰ্শকসকলক সেই দৃশ্য দেখুৱাই আছোঁ এটা মোবাইল তেখেতে চুৰি কৰি পেলাই তেখেতে পকেটত ভৰাই পেলাই তেখেতে লৈ গৈছিল আৰু যি কাপোৰৰ বিপণীখন আছিল বিপণীৰ মালিকে আচলতে তেতিয়া সিসিটিভিত চাইছিল চোৱাৰ পিছত হাটগাঁও থানা মই পুনৰ কৈছোঁ হাটগাঁও থানাত এখনি গোচৰ তৰা হৈছিল এইগৰাকী ডেপুটি ডাইৰেক্টৰৰ বিৰুদ্ধে আৰু গোচৰ তৰাৰ পিছত আজিৰ দিনটোত ইতিমধ্যে আমি খবৰ পাইছোঁ যে হাটগাঁও আৰক্ষীয়ে তেখেতক আটক কৰিছে আৰু আটক কৰি ইতিমধ্যে থানালৈ লৈ গৈছে আৰু তেখেতৰ নাম হৈছে মহম্মদ আলী আশ্ৰফ আৰু তেখেতৰ ঘৰ 6 মাইলত বুলি ইতিমধ্যে আমাক জানিব দিছে হাটগাঁও আৰক্ষীয়ে আৰু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে যে তেখেতে বদলি হৈ আহিছিল সৰু মানুহে তেখেতক সালাম দিয়ে তেখেতৰ যেতিয়া কাৰ্যালয়লৈ যায় উপ সঞ্চালক পদৰ এগৰাকী বিষয়া আৰু ডাঙৰ বিষয়া আৰু যেতিয়া এই দৃশ্য দেখিছে বা সৰু চুৰে সৰু সুৰা বস্তু যিসকলে চুৰ কৰে হয়তো এই দৃশ্য দেখাৰ পিছত
পিছত সেই চুৰসকলেও লাজ পাব কাৰণ এগৰাকী ডেপুটি ডাইৰেক্টৰৰ পদত থকা এগৰাকী বিষয়া মহম্মদ আলী আশ্ৰফ মই তেখেতৰ ঘৰ পুনৰবাৰ উল্লেখ কৰিছোঁ নিউজ লাইভৰ দৰ্শকসকলক 6 মাইলত তেখেতৰ ঘৰ আৰু তেখেতে চুৰি কাৰ্য সংঘটিত কৰিছিল বাঘৰবৰীত তিনিআলিত থকা এখনি বিপণী ইয়াছ জোছ নামৰ এখনি বিপণী আছিল তাত সৰু শিশুৰ কাপোৰ আচলতে তাত ক্ৰয় কৰিব পাৰি আৰু সেই যেহেতু পূজাৰ বতৰ কাপোৰ ক্ৰয় কৰিবৰ বাবে যোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু যিটো মোবাইল চুৰি কৰিছে মোবাইল চুৰিৰ যিগৰাকী ব্যক্তি আছিল যিগৰাকী ব্যক্তিৰ মোবাইলটো আছিল তেখেতে হাটগাঁও থানাত গোচৰ দিছিল আৰু হাটগাঁও আৰক্ষী যেতিয়া ইনভেষ্টিগেশ্যনত গৈছিল তদন্তত গৈছিল তেখেতক স্পষ্টভাৱে কৈছিল যে মোবাইলটো আপুনি দিবনে নিদিয়ে দিবনে তেখেতে দিম বুলি কৈছিল আৰু তেখেতে নিজে স্বীকাৰ কৰিছে যে মোবাইলটো চুৰি কৰিছিল আচলতে তেখেতে ধৰা পৰিছিল তেখেতক CCTVৰ যি ভিজুৱেল আছে সেই ভিজুৱেল দেখুৱাই দিয়া হৈছিল তেখেতক স্পষ্টৰূপে মোবাইলত ৰেকৰ্ড কৰি পেলাই যি গৰাকী আছিল গৰাকীয়ে স্পষ্টভাৱে তেখেতৰ যিটো কালি যিটো ঘটনা আছিল ঘটনাটো সবিশেষ তেখেতক মোবাইল জৰিয়তে তেখেতক দেখুৱাই দিয়া হৈছিল তাৰ পৰৱৰ্তী সময়ত তেখেতৰ যি হাউচ নম্বৰ আছে হাউচ নম্বৰ পৰ্যন্ত তেখেতসকলে ইনভেষ্টিগেশ্যনত যেতিয়া গৈছিল আৰক্ষী গৈছিল তেখেতে স্পষ্টভাৱে কৈছিল যে মোবাইল দি আছোঁ আৰু আজি যেহেতু ডেপুটি ডাইৰেক্টৰ আজি কুলেন্দ্ৰ মই সুধিব বিচাৰিছোঁ আপুনি বহু বাতৰি সম্প্ৰচাৰ কৰিছে গুৱাহাটী বহু চোৰ আমি দেখুৱাইছোঁ কিন্তু এজন ডেপুটি ডাইৰেক্টৰে এইটো এটা সাধাৰণ মোবাইল চুৰি কৰা দৃশ্য আগতে জানো তেনেকৈ CCTVত বন্দী হৈছিল তেনেকুৱা বাতৰি আপুনি সম্প্ৰচাৰ কৰি পাইছিল জানো কুলেন্দ্ৰ নহয় নিপ যেতিয়া মোৰ ওচৰত এই যিটো খবৰ আহিছিল খবৰ ডেপুটি ডাইৰেক্টৰ তেখেতৰ যিখন আই কাৰ্ড আছে সেই আই কাৰ্ডখন মোক প্ৰেৰণ কৰিছিল যি ভুক্তভোগী লোক আছিল তেখেতসকলে আই কাৰ্ডখন প্ৰেৰণ কৰিছিল তাৰপিছত মই কুণ্ঠাবোধ কৰিছিলোঁ আচলতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে নেকি তেখেতসকলক মই ক্ৰছ চেক কৰিছিলোঁ যে দাদা আপোনালোকৰ ভুল হৈছিল নেকি কাৰণ ডেপুটি ডাইৰেক্টৰৰ পদত থকা এগৰাকী বিষয়াই সাধাৰণ মোবাইল চুৰ নকৰে আমি তেখেতসকলক মোৰ বিশ্বাস হোৱা নাছিল আৰু যেতিয়া মোৰ বিশ্বাস হোৱা নাছিল তেখেতসকলে মোক মোবাইলেৰে ৰেকৰ্ড কৰি পেলাই মোলৈ হোৱাটছআপত সেই যি ভিডিঅ' আছে আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ সেই ভিডিঅ' তেখেতসকলে প্ৰেৰণ কৰিছিল হাটগাঁও আৰক্ষীয়ে প্ৰথমতে তেখেতসকলে মানি ল'ব বিচৰা নাছিল তেখেতসকলে হয়তো হাটগাঁও আৰক্ষীয়ে যিহেতু তেখেত গণ্যমান্য ব্যক্তি এগৰাকী ডেপুটি ডাইৰেক্টৰ তেখেতক সাধাৰণ লোকে তেখেত নগৰ যি উন্নয়ন আছে উন্নয়ন পৰিক্ৰমা বিভাগ আছে তাৰ তেখেতে ডেপুটি ডাইৰেক্টৰ তেখেতক সাধাৰণ জনতাই চেলুট দিয়ে সাধাৰণ লোক তেখেতৰ যি কাৰ্যালয় আছে কাৰ্যালয়ত সোমাবলৈ প্ৰৱেশ কৰিবলৈ দুবাৰ পাৰ্মিশ্যন ল'ব লাগে তেনে এগৰাকী বিষয়া তেওঁ বদলি হৈ আহিছে নৰ্থ লখিমপুৰৰ পৰা আৰু গুৱাহাটীত তেখেতে ভৰি দিছে আৰু তাৰপিছত চুৰি কাৰ্যত লিপ্ত হৈছে আমি যেতিয়া ভিডিঅ' দেখিছিলোঁ ভিডিঅ'টো দেখি আচলতে হতবাক হৈছিলোঁ যে এগৰাকী বিষয়া ইমান ডাঙৰ বিষয়া কেনেধৰণে চুৰ কৰিব পাৰে মোৰ জীৱনত সাংবাদিকতা জীৱনত এনেকুৱা ধৰণৰ চুৰি কাৰ্য সংঘটিত কৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি কুলেন্দ্ৰ সৈতে আমি পুনৰ কৈছোঁ এজন ডেপুটি ডাইৰেক্টৰ নগৰ পৰিকল্পনা বিভাগৰ ডেপুটি ডাইৰেক্টৰ আলী আশ্ৰফ তেওঁ লখিমপুৰৰ পৰা এটা বিশেষ কাৰণত বদলি হৈছে বুলি আমাৰ লখিমপুৰৰ ব্যুৰ চিফ জিতুমণি নেওগে আমাক জনাইছিল আৰু এইজন বিষয়াই এটা মোবাইল চুৰি কৰি বৰ্তমান হাটগাঁও থানাৰ অতিথি হৈছে হাটগাঁও আৰক্ষীয়ে তেওঁক কিছু সময় পূৰ্বে আটক কৰি নিছে বুলি জানিব পৰা গৈছে এইদৰে আমি দেখুৱাইছোঁ এজন ভব্য চোৰক